কিন্তু রেজা আমিন ইয়াতে আমার ঘরের ওচৰতে থাকে। সি যদি টিকিট পায় আর যদি তাতে অজেত পায় তেনেহ'লে রেজা আমিনরে দিম। আমি কিন্তু কংগ্রেসেরই লোক। আমাৰ ইয়াত যদি ডক্টৰ ৰেজা আমিনক টিকিট দিয়ে তেতিয়াহ'লে এনেকুৱা ভোটত জিকিব সেইটো ভাগে ক'ব নোৱাৰোঁ। আৰু যদি বেলেগক দি দিয়ে তেতিয়াহ'লে বহুত বেয়া এবার সরকার কার হবো বলে আপনি ভাবে? একদম এনডিএ বিজেপি চৰকাৰ। ইয়াত কোনো ভুল নাই, ইয়াত কোনো ভুল নাই। আৰু চাব 26ত বিৰোধীও নাথাকে। বিচিং জোৰাত কোনটো মানে দলে জিকিব বুলি আপুনি ভাবে? এবাৰ তিনকোণীয়া কণ্টেষ্ট হ'ব। চাব ইউডিএফ, কংগ্ৰেছ আৰু আমাৰ এনডিএ। ডক্টর রেজা আমিন দিয়ে টিকিটটা দিলে আমরা রাজ্যে শতকরা 80% ভোট আমরা টাঙ্গাজার পঞ্চায়েতে গুনে দেওয়ার জন্য একটা ইচ্ছুক আশা আছি। যে ডক্টর রেজাকেও টিকিট না দিলে আমরা খুব বিক্ষুব্ধ হয়ে যাব। বিধায়ক হিসাবে টিকিট যদি ডক্টর রেজা আমিনে পায়, কোনটো দলৰ? এইটো AIUDF দলত, তেনেহ'লে তেওঁ ইমান ভোট পাব যে ক'ব লগা নাই। আৰু বাকী আছে UDF দলৰ আৰু দুজনৰ কথা শুনি আছো আমি। সিহঁতক টিকিট দিলে ভোট নকৰে, তেনেহ'লে আমাৰ ইয়াতে কংগ্ৰেছে ভোট পায়। সমাগত বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি আহি উপস্থিত হৈছোহি বিচিং জৰ সমষ্টিৰ সাতচিয়া তিনিআলিত। প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে। বিচিং জৰোৱাতো কিন্তু পিছ পৰি থকা নাই। এবাৰ বিচিং জৰোৱাত কেনেকুৱা ধৰণৰ বিধায়ক বিচাৰে সাধাৰণ ৰাইজে সেই মতামত ল'বলৈ সাতচিয়া তিনিআলিত আহি উপস্থিত হৈছোঁ। সাধাৰণ ৰাইজৰ আমি মতামত ল'ম। আহক আমাৰ লগত আমি সাধাৰণ ৰাইজৰ কিছু মতামত ল'বলৈ যত্ন কৰিম। এজনী দোকানী আছে, আমি দোকানী দাদাৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু অসমৰ ভিতৰত পিছপৰা বিচিং জৰোৱা সমষ্টি। দাদা, এইবাৰ বিধায়ক রূপে বিচিং জৰোৱাত আপুনি কাক বিচাৰে? আমরা তো বহুত বড় একটা আশা নিয়ে আছি। ডক্টর রেজা আমিন দিয়ে টিকিটটা দিলে আমরা রাজ্যে শতকরা 80% ভোট আমরা টাঙ্গাজার পঞ্চায়েতে গুনে দেওয়ার জন্য একটা ইচ্ছুক আশা আছি। যে ডক্টর রেজাকেও টিকিট না দিলে আমরা খুব বিক্ষুব্ধ হয়ে থাকুম। হ্যাঁ, ওইবারও কোনটো দলৰ? AIUDF দলের প্রার্থী ডক্টর রেজা আমিন। এইজনে উত্থাপন কৰিছে যে ডক্টৰ ৰেজা আমিনক AIUDFৰ টিকিট দিলে এইসকল আমাৰ সাধাৰণ ভোটাৰে বিপুল ভোটত জয়যুক্ত কৰিব বুলি ইতিমধ্যে মত ব্যক্ত কৰিছে। আমি আৰু সাধাৰণ ৰাইজৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। দাদা, যিহেতু বিচিং জৰোৱা সমষ্টিৰ এইবাৰ নৱগঠিত সমষ্টি, এই নৱগঠিত সমষ্টিৰ এইবাৰ যিহেতু তাৰমানে সমাগত বিধানসভা নিৰ্বাচন, কেনেকুৱা ধৰণৰ বিধায়ক যদি তাৰমানে আপোনালোকে বিচাৰে? আমি এইবাৰ নতুন কৰি বিচাৰি আছো যে আমাৰ বিচিং জৰোৱা সমষ্টিৰ বিধায়ক হিচাপে টিকিট যদি ডক্টৰ ৰেজা আমিনে পায়, কোনটো দলৰ? এইটো AIUDF দলত, তেনেহ'লে তেওঁ ইমান ভোট পাব যে ক'ব লগা নাই। আৰু বাকী আছে UDF দলৰ আৰু দুজনৰ কথা শুনি আছো আমি। সিহঁতক টিকিট দিলে ভোট নকৰে, তেনেহ'লে আমাৰ ইয়াতে কংগ্ৰেছে ভোট পাব। যদি ডক্টৰ ৰেজা আমিনৰ বাহিৰত বেলেগক কিবা টিকিট পায়, তেনেহ'লে আমি আমাৰ জানা মতে আমি যিখিনি হয়তো জানিছোঁ বা শুনছোঁ, সেই হিচাপত ডক্টৰ ৰেজা আমিন টিকিট পালে বিপুল ভোটত পাৰ হ'ব, জয়যুক্ত হ'ব বুলি মোৰ ধাৰণা এইটো। হয়, দুজনৰ মতামত ল'লোঁ আৰু আমি মানুহৰ মতামত ল'বলৈ যত্ন কৰিম। যিহেতু বিচিং জৰোৱা সমষ্টি, এই সমষ্টি এটা অসমৰ ভিতৰত একেবাৰে পিছপৰা সমষ্টি। এই পিছপৰা সমষ্টিৰ ভিতৰত নৱগঠিত যি সমষ্টিৰ বিধায়ক ৰূপে আচলতে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে সাধাৰণ ৰাইজৰ মতামত লোৱাৰ কাৰণে আমি আহি উপস্থিত হৈছোঁহি এই সাতচিয়া তিনিআলিত। আৰু এজন যুৱক আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। এবাৰ তুমি কাক বিচাৰা বিধায়ক ৰূপে? বিধায়ক আমি তো তালা চাবি রেজা আমিন। ৰেজা আমিনক বিচাৰা? রেজা আমিন। আৰু এজন ব্যক্তি আছে, আমি তেখেতৰ পৰা কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব আপুনি, কাক বিধায়ক ৰূপে কাক চাব বিচাৰে? বিধায়ক হিচাপে আমাৰ ৰেজা আমিনক ভাল পাওঁ। ৰেজা আমিন ডাক্তৰক হয়, আমি আৰু ৰাইজৰ লগত কথা পাতিম। আহক আমাৰ লগত, আমি ৰাইজৰ লগত, সাধাৰণ ৰাইজৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। আৰু এজন ইয়াতে স্থানীয় যুৱক আছে। দাদা, কি ক'ব, যিহেতু সমাগত বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিচিং জৰোৱাত কেনেকুৱা ধৰণৰ বিধায়ক আপুনি বিচাৰে? আমাৰ ইয়াত যদি ডক্টৰ ৰেজা আমিনক টিকিট দিয়ে তেতিয়াহ'লে এনেকুৱা ভোটত জিকিব সেইটো ভাগে ক'ব নোৱাৰোঁ। আৰু যদি বেলেগক দি দিয়ে তেতিয়াহ'লে বহুত বেয়া হৈ যাব। কিন্তু আমি দলৰ হাইকমাণ্ডক কৈ আছোঁ AIUDFৰ টিকিটটো ডক্টৰ ৰেজা আমিনক দি দিব। আৰু বিচিং জৰোৱাত প্ৰত্যেকটা পাব্লিকে তাক চাই আছে।
তাক খুজি আছে। হয়, আমি ইতিমধ্যে ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰি আছো। প্ৰতিজন ৰাইজে এটাই কথা কৈ আছে যে ডক্টৰ ৰেজা আমিনক যদি টিকিট দিয়া হয় বিপুল ভোটত জয়যুক্ত কৰিব, আৰু সাধাৰণ ৰাইজৰ আমি মতামত ল'বলৈ যত্ন কৰিম। আচলতে বিচিং জৰুৱা সমষ্টিৰ কেনেকুৱা ধৰণৰ বিধায়ক বিচাৰে, এবাৰ বিধায়ক ৰূপে কাক চাব বিচাৰা 2026 চনৰ বিচিং জৰুৱা সমষ্টিৰ? বিশৃংজোৰা সমষ্টিৰ কংগ্ৰেছৰে বিদায় মই বিচাৰোঁ, কিন্তু অজিত চৌধুৰীক নিবিচাৰোঁ। অজিত চৌধুৰী নালাগে? নালাগে, বেলেগক টিকিট দিব লাগে। অজিতক দিলে ভোট নাপায়। অজিত চৌধুৰী ভোট নাপায়। কিন্তু ৰেজা আমিন ইয়াতে আমাৰ ঘৰৰ ওচৰতে থাকে। সি যদি টিকিট পায় আৰু যদি তাতে অজিত পায় তেনেহ'লে ৰেজা আমিনৰে দিম। আমি কিন্তু কংগ্ৰেছৰে দিওঁ। কংগ্ৰেছৰ মানুহ কিন্তু ৰেজা আমিন AIUDFৰ টিকিট পালে ৰেজা আমিনক ভোট দিব বুলি। অঁ, হয়, আৰু এজন যুৱকৰ লগত কথা পাতিলো যে কংগ্ৰেছৰ মানুহ কিন্তু ৰেজা আমিন যদি AIUDFৰ টিকিট পায় ৰেজা আমিনৰ ভোট দিব বুলি ইতিমধ্যে মত ব্যক্ত কৰিছে। আৰু এজন সাধাৰণ লোকৰ লগত আমি কথা পাতিম, এজন পিলপিলি চালক তথা টেটো চালক। কি ক'বা, যিহেতু বিচিং জৰুৱা সমষ্টিত এইবাৰ তাৰমানে নৱগঠিত সমষ্টি, বিধায়ক ৰূপে কাক চাব বিচাৰা? রেজা মিন্ডে চাই। ৰেজা আমিন। ব্যক্তিগতভাৱে ৰেজা আমিনক বিচাৰা? ব্যক্তিগত রেজা মিন্ডে চাই। কিয় ৰেজা আমিনক বিচাৰা তুমি? আমার জায়গায় উন্নতি করা লাগে সবারই। জাগা উন্নত কৰিব লাগে, সেইকাৰণে ৰেজা আমিনক বিচাৰিছে এইজন পিলপিলি চালক। এজন ব্যক্তিৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম। হেল্ল' দাদা, যিহেতু বিধানসভা নিৰ্বাচন সমাগত 26 এইবাৰ বিধানসভা নিৰ্বাচনত তাৰমানে আপুনি বিধায়ক ৰূপে কাক চাব বিচাৰে? বিধায়ক ৰূপে অঁ। বিধায়ক ৰূপে মই বিচাৰিম মোৰ ঘৰৰ লগত যোনজন ব্যক্তি আছে, ডক্টৰ ৰেজা আমিন। ৰেজা আমিনক বিচাৰে? হয়, এইজন ব্যক্তি ৰেজা আমিনক বিচাৰিছে। আমি আৰু এজন ব্যক্তি টটো চালকৰ লগত কথা পাতিবলৈ যত্ন কৰিম। এইবাৰ বিচিং জৰুৱাত কোনজন প্ৰাৰ্থীয়ে তাৰমানে এইবাৰ বিধায়ক হ'ব সেয়া আমি কথা পাতিবলৈ যত্ন কৰিম। এইবাৰ বিচিং জৰুৱাত বিধায়ক ৰূপে কাক চাব বিচাৰা তুমি? কংগ্রেসের বিচিং জৰুৱাত কাক লাগে? বিধায়ক তাৰমানে কোনজন ব্যক্তি বিধায়ক হ'লে এই বিচিং জৰুৱাৰ ডেভেলপ হ'ব? হা, ন কমেণ্ট। এইজন ব্যক্তিয়ে কৈছে যে তাৰমানে ন কমেণ্ট, কিন্তু কংগ্ৰেছ চৰকাৰ লাগে। আৰু এজন পিলপিলি চালক আছে, এইবাৰ বিধায়ক ৰূপে কাক চাব বিচাৰা তুমি? আমি তো আমিনুল ডাক্তারে খুঁজি। আমিনুল ডক্টৰ, আপোনাৰ ডক্টৰ ৰেজা আমিন। ডাক্তার হয়, প্ৰিয় দৰ্শক, ইতিমধ্যে আমি এই সাতসিয়া তিৰালিৰ মতামত ল'লোঁ। প্ৰতিজন ব্যক্তিয়ে প্ৰায় তাৰমানে ডক্টৰ ৰেজা আমিনৰ কথা বিচাৰিছে যে ৰেজা আমিন যদি AIUDFৰ টিকিট পায় এইসকল ব্যক্তিয়ে ৰেজা আমিনক ভোট দি বিপুল ভোটত জয়যুক্ত কৰাব। ঘূৰি ঘূৰি সাতসিয়া তিনালিৰ মাজমজিয়াৰ পৰা আমি মতামত লোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। সাতসিয়া তিনালিত আৰু এজন ব্যক্তিৰ লগত লগ পালোঁ, আহি উপস্থিত হৈছে সেই ব্যক্তিজন। আমি এই ব্যক্তিজনৰ লগতো কথা পাতিবলৈ যত্ন কৰিম। এইবাৰ বিচিং জৰুৱা সমষ্টিত বিধায়ক ৰূপে কাক চাব বিচাৰে আপুনি? আমার হিসাবত আমিনুল হলে ভালো হবো। আমিনুল ডক্টৰ ৰেজা আমিন। ডাক্তার রেজা আমিন কিয় ভাল হ'ব? লোকটো ভাল আছে আৰু গরিব মানুহৰ কাৰণে অলপ কাম চাম কৰে, সেইকাৰণে ভাল হ'ব। গৰীব মানুহৰ কাৰণে কাম কৰে আৰু মানুহজন ভাল, সেইকাৰণে আপুনি বিধায়ক ৰূপে চাব বিচাৰে। হয়, প্ৰিয় দৰ্শক, আমি এই সাতসিয়া তিনালিৰ সাধাৰণ ৰাইজৰ মতামত ল'লোঁ। যিহেতু সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি সমষ্টিৰ বিভিন্ন জাগাত আমি ঘূৰি সাধাৰণ ৰাইজৰ মতামত লোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। আচলতে সাধাৰণ ৰাইজে কাক বিচাৰে বিচিং জৰুৱা সমষ্টিৰ বিধায়ক ৰূপে? আচলতে বিধায়ক ৰূপে বিচিং জৰুৱা সমষ্টিৰ কাক বিচাৰে, কিয়নো সাধাৰণ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰি আছোঁ। সাতসিয়া তিনালিত আহি উপস্থিত হৈছোঁ, কাৰণ অসমৰ ভিতৰত হায়েষ্ট গৰাখহনীয়া অঞ্চল বিচিং জৰুৱা সমষ্টি। এই বিচিং জৰুৱা সমষ্টিত আচলতে সাধাৰণ ৰাইজে বিধায়ক কাক বিচাৰে? দাদা, কি ক'ব, এইবাৰ বিচিং জৰুৱা সমষ্টিত বিধায়ক ৰূপে আপোনালোকে কাক বিচাৰে? হয় দাদা, নমস্কাৰ। মানে মই বিচাৰোঁ যে মানে বিগত দিনত আৱেগৰ যিটো ভোট দান কৰিছে, মই ৰাইজক আহ্বান জনাম, বিশেষকৈ আমাৰ 80% গৰাখহনীয়া সমষ্টি 9 নং বিচিং জৰুৱা। মই ৰাইজক এটাই আহ্বান জনাম যে চৰকাৰৰ পক্ষত থাকিব লাগে আৰু মানে বিবেকেৰে ভোটদান কৰিব লাগে। ব্যক্তিগতভাৱে কোনো সমৰ্থন জনাব নেকি? কেনেকুৱা ধৰণৰ বিধায়ক বিচাৰিছে আপোনালোকে? ইতিমধ্যে বিভিন্নজনে মত ব্যক্ত কৰিছে, তাৰমানে ব্যক্তিগত মত। আপোনাৰ তেনেকুৱা মত আছে নেকি? মই ভাবোঁ যে আমাৰ NDAৰ পৰা প্ৰাৰ্থিত্ব দিব, BJPৰ পৰা। হয়, BJP দিয়ক বা মানে AGP দিয়ক, মানে চৰকাৰ পক্ষক ভোটদান কৰিব লাগে। মই ৰাইজক আহ্বান জনাম, যেতিয়া চৰকাৰ পক্ষক ভোটদান কৰিব, চাব আমাৰ 9 নং বিচিং জৰুৱা সমষ্টি 80% গৰাখহনীয়াত আছে। নিশ্চয় খহনীয়াৰ কাম হ'ব। ইতিমধ্যে পীযুষ হাজৰিকা ডাঙৰীয়া প্ৰায় 83 কোটি টকা মানে আমাৰ ফকীৰগঞ্জ গৰাখহনীয়াৰ কাৰণে
হেৰি কৰিছে। এইবাৰ চৰকাৰ কাৰ হ'ব বুলি আপুনি ভাবে? একদম এনডিএ বিজেপি চৰকাৰ, ইয়াত কোনো ভুল নাই, ইয়াত কোনো ভুল নাই। আৰু চাব 26ত বিৰোধীও নাথাকে। বিচিং জোৰত কোনটো মানে দলে জিকিব বুলি আপুনি ভাবে? এবাৰ তিনিকোণীয়া কণ্টেষ্ট হ'ব, চাব ইউডিএফ, কংগ্ৰেছ আৰু আমাৰ ইণ্ডিয়াৰ মানে প্ৰাৰ্থী যে দিব, মানে তিনিকোণীয়া কণ্টেষ্ট হ'ব। কোনে জিকিব কোনে ক'ব নোৱাৰে। সাতসিয়া তিনিআলিৰ পৰা পইচা হিৰাবানী, অসম প্ৰেক্ষাপট।